নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস নৰকৰ ফুল। এয়া 12 নং খণ্ড। উৎপলা গৈ দোকানত উপস্থিত হোৱাত ৰাজেনে সদায় সোধাৰ দৰে সুধিলে, আহিলি মা? উৎপলাই উত্তৰ দিলে। ভাত খালি? খালোঁ। বহ, মই এতিয়াই আহিছোঁ। গুমটিৰ পৰা নামি ৰাজেন ঘৰৰ ফালে আগবাঢ়িল। উৎপলা দোকানত বহাৰ খন্তেক পিছতে দোকানৰ আগত কেইটামান চেঙেলীয়া ডেকাই আহি চিগাৰেট তামোল খোৱাৰ অজুহাতত জুম বান্ধিলেহি। প্ৰকৃততে সিহঁতে এইখিনি সময়লৈকে বাট চাই থাকে। দুই এটাই উৎপলাৰ লগত চুপতি মাৰিবলৈ চেষ্টা কৰে। দুটামানে আকৌ উৎপলাই শুনাকৈ কিছু আঁতৰৰ পৰা অশ্লীল মন্তব্য কৰে। উৎপলাই শুনিও নুশুনাৰ ভাও ধৰে। সেইবোৰ কথা ৰাজেনক নকয় তাই জানে যে ৰাজেনক কোৱা মানেই এক গণ্ডগোলৰ সৃষ্টি কৰা। সি সহ্য নকৰিব। আগতে উৎপলাৰ দোকানত আহি বহিবলৈ, গ্ৰাহকক বস্তু বেচিবলৈ খুব চখ আছিল। স্কুললৈ গ'লেও কেতিয়া স্কুল ছুটি হয় তাকেহে ভাবিছিল। কিন্তু আজিকালি আগৰ দৰে চখ নাই উৎপলাৰ। তাই এইকণ সময় নাহিলে ৰাজেনে মনত দুখ পাব বুলিয়েই আহে। এই ছোৱালী, চিগাৰেট আছে? কাৰোবাৰ মাতত উৎপলাই মূৰ তুলি চালে। সন্মুখতে থিয় হৈ আছে ৰাজেনৰ বয়সৰ মানুহ এজন। হুলুক ঢুলুক লং পেণ্ট আৰু হাৱাইন শ্বাৰ্ট পিন্ধা মানুহজন উৎপলাই মুঠেও ভাল নালাগিল। মানুহজনৰ চকুৱে মুখে মুগ্ধতা। এক লোলুপ দৃষ্টিৰে মানুহজনে উৎপলাৰ ফালে চাই থাকিল। পিতৃতুল্য মানুহ, অথচ চকুত এনে প্ৰাপ দৃষ্টি। উৎপলাই ঘৃণাত নাক কোচালে। পিছ মুহূৰ্ততে প্ৰকাশ্য বিৰক্তিৰ ভাৱ দেখুৱাই সুধিলে, কি চিগাৰেট লাগে? মানুহজনে কুৎচিত হাঁহি এটা মাৰি ক'লে, দে কিবা এডাল। কিমান? উৎপলাই মানুহজনৰ ফালে নোচোৱাকৈয়ে সুধিলে। এপেকেট। মানুহজনৰ চকুৰ দৃষ্টি এইবাৰ উৎপলাৰ বুকুৰ ওপৰত নিবদ্ধ হ'ল। লাজ সংকোচ আৰু ভয়ৰ অভিব্যক্তি ফুটি উঠিল উৎপলাৰ মুখত। মানুহজনক শীঘ্ৰে বিদায় দিব পাৰিলেই যেন বাচে। চিগাৰেট এপেকেট উলিয়াই মানুহজনৰ ফালে আগবঢ়াই দিওঁতেই মানুহজনে উৎপলাৰ হাতখনত থাপ মাৰি ধৰিলে। ভয়ত উৎপলাৰ সৰ্বাংগ হিমশীতল হ'ল। বুকুৰ মাজত ধুমুহাৰ সৃষ্টি হ'ল। তথাপিও সাহস নেহেৰুৱাই স্থিৰ সংযত কণ্ঠেৰে ক'লে, এৰি দিয়ক, বাবা আহিলে কৈ দিম। বাবা? কোন বাবা? ৰাজেন। এটা তাচ্ছিল্যৰ হাঁহি মাৰি মানুহজনে ক'লে। কি কৰিব মোক ৰাজেনে? উৎপলাই হাতখন একেটানে মানুহজনৰ পৰা মুক্ত কৰি খঙে দখে জৰ্জৰিত হৈ গুমটিটোৰ পৰা নামি ঘৰৰ ফালে আগবাঢ়িব খোজোতেই ৰাজেন আহি সেই ঠাইত উপস্থিত হ'ল। কি হ'ল মা? উৎপলাক তেনেদৰে গুমটিটোৰ পৰা নামি অহা দেখি ৰাজেনে বিস্মিত হৈ প্ৰশ্ন কৰিলে। আৰে কিনো হ'ব? উৎপলাই কিবা কোৱাৰ পূৰ্বে মানুহজনে চিঞৰি উঠিল, কথা ক'বই নোৱাৰি? তোৰ এই চিজটো চকুত লগা হ'লে কি হ'ব? ব্যৱহাৰ ভাল নহয়। এনেহ'লে গ্ৰাহকনো ক'ত পাবি? মহেশ। পৰম আক্ৰোশত গৰজি উঠিল ৰাজেন। আৰে মই কি বেয়া কথা? মানুহজন হঠাৎ মহেশৰ কথা শেষ নহ'লেই। তাৰ আগতেই ৰাজেন তাৰ ওপৰত ক্ষুদ্ৰাত্ম শ্ৰাপদৰ দৰে জঁপিয়াই পৰিল। বাবা! ৰাজেনক বাধা দিবলৈ উৎপলাই বৃথা চেষ্টা কৰিলে। কিন্তু বহু বছৰৰ পিছত ৰাজেনৰ ভিতৰৰ মৃত মানুহটোৱে যেন আকৌ প্ৰাণ পাই উঠিছে। যি ৰাজেনৰ আগত এসময়ত মহেশ, চেলিম, কালুহঁতৰ দৰে মানুহে থিয় হৈ কথা ক'বলৈ সাহ নকৰিছিল, আজি সিহঁতে আহি এনেদৰে কথা ক'বলৈ সাহস পালে ক'ত? কিন্তু ৰাজেনৰ হাত ভৰিত সময়ে শিকলি পিন্ধালেও সেই শিকলি ছিঙাৰ ক্ষমতাও যে তাৰ আছে, সেয়া আজি সিহঁতক দেখুৱাই দিব। ৰাজেনৰ প্ৰচণ্ড প্ৰহাৰত মহেশৰ অৱস্থা কাহিল হ'ল। তথাপিও সি এৰি নিদিয়া দেখি উৎপলা লৰি গ'ল নাৰায়ণৰ দোকানলৈ। নাৰায়ণ সেই সময়ত দোকানত আছিল। উৎপলাৰ মুখে কথাটো শুনিয়েই নাৰায়ণ লৰি আহিল ৰাজেনৰ ওচৰলৈ। ইতিমধ্যে আৰু দুই এজন মানুহ সেই ঠাইত গোট খাইছিল। কিন্তু কোনোৱেই ৰাজেনক বাধা দিবলৈ সাহ কৰা নাছিল। ৰাজু! নাৰায়ণে চিঞৰি ৰাজেনৰ বাহু দুটাত ধৰি সৰ্বশক্তি প্ৰয়োগ কৰি পিছলৈ টানিলে। এৰি দে মোক, এৰি দে! ৰাজেনে নাৰায়ণৰ হাতৰ পৰা মুক্ত হ'বলৈ চিঞৰি উঠিল। নাৰায়ণে ৰাজেনক মহেশৰ বুকুৰ পৰা একে আজোৰে টানি উঠাই দূৰলৈ লৈ গ'ল। কেইজনমানে মহেশকো টানি আঁতৰলৈ লৈ গ'ল। তই পাগল হৈছ? নাৰায়ণে খঙেৰে সুধিলে।
ৰাজেনে কোনো উত্তৰ নিদি খঙত ফোপাবলৈ ধৰিলে। উৎপলাই উচুপিছিল। নাৰায়ণে এবাৰ ৰাজেন আৰু আনবাৰ উৎপলাৰ মুখলৈ চালে। উমানতে যেন অনেক কথা বুজি পালে নাৰায়ণে। এইবোৰ সাধাৰণ কথা ৰাজু, এনেবোৰ কথাত তই হঠাৎ মূৰ গৰম কৰিলে কেনেকৈ হ'ব? নাৰায়ণে ৰাজেনক বুজাবলৈ চেষ্টা কৰিলে। তই ঘৰলৈ যা মা, ৰাজেনে উৎপলালৈ চাই ক'লে। ধীৰ পদক্ষেপেৰে উৎপলা ঘৰটোৰ ফালে আগুৱাই গ'ল। এটা দীঘল হুমুনিয়াহ কাঢ়ি ৰাজেনে উৎপলা যোৱাৰ ফালে চাই ৰ'ল। কি হৈছিল? নাৰায়ণে পুনৰ সুধিলে। এটা দীঘল হুমুনিয়াহ এৰিলে ৰাজেনে। তাৰ চকু দুটা চলচলীয়া হৈ পৰিল। নাৰায়ণে প্ৰশ্নবোধক দৃষ্টিৰে ৰাজেনৰ মুখলৈ চাই ৰ'ল। উৎপলাৰ দুৰ্ভাগ্য আমাৰ নাৰায়ণ। আশাৰ মাজত নিজক জীয়াই ৰাখিবলৈ চেষ্টা কৰিও আমি সফল হ'ব পৰা নাই। দিনে দিনে অস্বস্তিময় হৈ উঠিছে আমাৰ জীৱন। এই বস্তিৰ লেতেৰা দূষিত আৱাহাৱাৰ পৰা যিমান দূৰ সম্ভৱ সিমান দূৰলৈকে উৎপলাক আঁতৰাই ৰাখিব খুজিও পৰা নাই। এই পাপেৰে ভৰা নৰ্দমাৰ পৰা তাইক ৰক্ষা কৰিব বিচাৰিও আমি যেন পৰা নাই। নিষ্ঠুৰ পাৰিপাৰ্শ্বিকতাই তাইক গ্ৰাস কৰিবলৈ উদ্যত হৈ আছে। সুযোগ বিচাৰিছে তাইৰ সৰ্বনাশ সাধন কৰিবলৈ। মোৰ আৰু ধৈৰ্যৰ বান্ধ হেৰাই গৈছে নাৰায়ণ। তোৰ কথাবোৰ মই আজি বুজিবলৈ টান পাইছোঁ। কিবা পাক লগোৱা কথা দেখোন, নাৰায়ণে ক'লে। ৰাজেনে অলপতে ঘটি যোৱা ঘটনাটো বিৱৰি ক'লে। নাৰায়ণ খন্তেক মৌন হৈ ৰ'ল। তাৰ পিছত লাহেকৈ ক'লে, এইবোৰৰ কোনো উত্তৰ নাই ৰাজু, কোনো মীমাংসা নাই। তই প্ৰথমতে কোনখন পৃথিৱীত আছ তাক নাচাৱ কিয়? আমাৰ এই বস্তিৰে উৎপলাৰ সমবয়সী মুন্নি, বিন্দিয়া, কৃষ্ণাহঁতৰ কথাও ভাব। সিহঁতে দিনে নিশাই এইবোৰ অপমানকে সহ্য কৰি ঘূৰি ফুৰিছে। সহ্য কৰিব নোৱাৰিলেই বিপদ। উৎপলাক তই মুন্নি, বিন্দিয়াহঁতৰ লগত ৰিজাইছ কিয়? ৰাজেনে বিৰক্তিৰে চিঞৰি উঠিল। তেন্তে কাৰ লগত ৰিজাম? হাঁহি সুধিলে নাৰায়ণে। উৎপলা কাৰ ঘৰত আছে, ক'ত আছে, সেয়াও অলপ চিন্তা কৰিছা ৰাজু? এই বস্তিৰ ছোৱালীবোৰৰ জীৱনৰ কি কোনো মূল্য নাই? ইহঁতৰ কি কোনো সন্মান নাই? বস্তিত জন্ম কাৰণেই ইহঁতৰ? তই ঠিকেই কৈছ ৰাজু। মুন্নি, বিন্দিয়াহঁত বস্তিত জন্ম হ'ল কাৰণেই ইহঁতৰ কোনো সন্মান নাই। এই বস্তিৰ ছোৱালীবোৰৰ মূল্যই বা কিমান? তোৰ ৰেজিয়াৰ কথাকে এবাৰ ভাবচোন। নাৰায়ণ, ৰাজেনৰ মাতটো কঁপি উঠিল। ব্যভিচাৰৰ কথাকে এবাৰ চা। ধনী সমাজৰ ব্যভিচাৰ আৰু আমাৰ ব্যভিচাৰৰ মাজতো পাৰ্থক্য আছে। ধনীৰ ব্যভিচাৰৰ ফলত জন্ম হোৱা উৎপলাৰ কথাকে এবাৰ চা। এনেতে ৰেজিয়া উঠাটো খাই আহি সেই ঠাইত উপস্থিত হৈ ৰাজেনলৈ চাই সুধিলে, উৎপলাৰ কি হ'ল? ৰাজেনে কিবা ক'ব খোজোতেই ৰেজিয়াই পুনৰ ক'লে, তাই দেখোন ঘৰত গৈ কান্দিছে। ব'ল মই গৈছোঁ। এই বুলি ৰাজেনে দোকান বন্ধ কৰাত লাগিল।